फ्रेंड्स आज ये देखिसे आमार स्लैब कास्टिंग चलि आछे जो सेकेंड स्लैबটো ढाলাই হৈ আছে जो सोनापुर प्रोजेक्टत ইয়াত আমি কৰিছো যে গোটেই বালিখিনি চালনি কৰি লৈ আছো এটা আপোন চাব পাৰে গোটেই বালিখিনি চালনি কৰা হৈছে তো চালনি কিয় কৰিব লাগে যদি বালিত কিবা সৰু সৰু মিক্স থাকে ইয়াত আপোনালোকে দেখিছে না ইয়াত অলপ বালিবোৰত এনেকুৱা সৰু সৰু পাথৰ এনেকুৱা মিক্স আছে তো এনেকুৱা জায়গাত যদি আপোনালোকে ডাইৰেক্টলি যদি ঢালাই কৰি দিয়ে তো ঢালাই কোৱালিটিটো যেটো মেইনটেইন হ'ব লাগে এটো মেইনটেইন নহয় তো চালনি কৰাৰ পিছত বালিৰ কোৱালিটিটো সব पूरा एकदम फ्रेश हो गल तो एनेका फ्रेश बाली आपको यूज कर चालनी कर बोका तरह जिमत थके गोटे नाइकिया हो जाए और ये चालनी करा बाली जी आपलोके मिक्सार मेशिन दी ये प्रपारलि मिक्स है मेशिन तो प्रपारलि मिक्स है और ये है कि इतना अलग अलग माटी थके क्या थकिले मिक्स होते प्रब्लेम है कारण ये तीता थके एकदम मैं लिकटिया हो थके ये चाब ये लिकटिया हो थके और ये चालनी करार पिछत पूरा फ्रेश हो गल एकदम एनेका पूरा फ्रेश हो गल तो সেইকাৰণে যদি আপোনালোকে এনেকুৱা বালি আছে একদম যদি পুরা ফ্রেশ বালি পাইছে তেতিয়া ধৰক আপোনালোকে চালনি নকৰিলে হৈ যায় কিন্তু অলপ যদি আপোনালোকে সৰু সৰু কিবা মিক্স থাকে আপোনালোকে যদি দেখিছে যে মিক্স আছে কাৰণ বৰষুণৰ দিনত বালি পোৱাটো বহুত টান হৈ গৈছে তো সেইকাৰণে অলপ যদি কিবা দেখা পায় আপোনালোকে এইটো পুৰা চালনি কৰি লৈ তাৰপিছতে আপোনালোকে ঢালাইটো কৰিব যাতে কোৱালিটি মেইনটেইন হ'ব আৰু ভাল হ'ব ইয়াত আজি আমালোকক ষ্টাৰ সিমেন্ট আমি ইউজ কৰি আছো এইটো ঢালাই মাষ্টাৰ ইউজ কৰি আছো আৰু গোটেই M20 গ্ৰেড অফ কনক্ৰিট ইউজ হৈ আছে আৰু ঢালাইটো যাতে প্ৰপাৰলি হয় সেইকাৰণে আমাৰ গোটেই মেন পাৱাৰখিনি ৰাখা হৈছে ওপৰত আমাৰ সাইট ইঞ্জিনিয়াৰ আছে সাইট চবৰ কাৰণে তো হিচাপ কৰিবৰ কাৰণে মানুহ আমি এক্সট্ৰাকৈ ৰাখি দিছোঁ যে কেইটা বালি গৈছে কেইটা গিটি গৈছে চিমেণ্ট কেইটা দিছে প্ৰপাৰলি হৈছে নাই এনেকৈ গোটেই হিচাপখিনি আমাৰ প্ৰপাৰলি যাতে হয় সেইকাৰণে আমি এক্সট্ৰাকৈ মানুহ ৰাখি দিছোঁ যাতে এইবোৰ হিচাপ হয় আৰু ওপৰত দেখিব পাৰে আপোনালোকৰ পুৰা এটা টিম আছে যাতে ক'ত ক'ত ভাইব্ৰেটৰ মাৰা হৈছে নে নাই ক'ত ক'ত আপোনালোকৰ কিবা লিকেজ ওলাইছে নেকি ক'তবা যদি তলত পানী পৰি আছে এইটো প্ৰপাৰ ঠিক কৰিবৰ কাৰণে বা যদি অলপ লৰচৰ হয় এইবোৰ ঠিক কৰিবৰ কাৰণে গোটেই প্ৰপাৰলি তাত মানুহ ৰাখি দিয়া আছে তো সেইকাৰণে আপোনালোকে প্ৰপাৰলি যদি কৰিব হয় যে এনেকুৱা চিষ্টেমত আপোনালোকে কৰিব লাগিব আৰু এটা বস্তু দেখাওঁ ইয়াত কাৰেণ্টৰ প্ৰব্লেম সেইকাৰণে দেখিছে নহয় ইয়াত আমি এটা জেনেৰেটৰ এটা আনি থৈ দিছোঁ হণ্ডা মেচিন সৰু মেচিন এটা আনি থৈ দিছোঁ যাতে কোনো ধৰণৰ পানীৰ প্ৰব্লেম নহয় ভাইব্ৰেটৰ মেচিন মাৰা যাতে প্ৰব্লেম নহয় সেইকাৰণে এনেকুৱা ফেচিলিটি আপোনালোকে কৰি ৰাখিব নহ'লে ছাইডত দেখা যায় যে 2 ঘণ্টা 3 ঘণ্টা কাৰেণ্ট নাই উইদাউট ভাইব্ৰেটৰ আপোনালোকে স্লেব ঢালাই কৰি আছে তেতিয়া কিন্তু আপোনালোকৰ বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে এইবোৰ প্ৰিকশ্যনছ আগত ল'ব লাগে আগতে জানা থাকিব লাগিব যে মোৰ কাৰেণ্ট ছাইডত পানীৰ প্ৰব্লেম হ'ব পাৰে কাৰেণ্টৰ প্ৰব্লেম ধৰক আপোনালোকে ভাইব্ৰেটৰ মেচিনৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে গোটেই বস্তুখিনি আপোনালোকে চালি জাৰি চাই কিনে ঢালাইটো ষ্টাৰ্ট কৰিব লাগিব ইয়াত দেখিছোঁ ইয়াত ৰ'ডৰ কণ্ডিশ্যন বহুত বেয়া বালি চালি অহা বহুত দিগদাৰ সেইকাৰণে আমি 10 দিনমান আগৰ পৰা বালিটো ষ্টক কৰি ৰাখিছোঁ পাথৰ চাত এভেইলেবল পাথৰ ৰাখি দিছোঁ যাতে এইটো স্লেব ঢালাই হোৱাৰ পিছতো এভেইলেবল পাথৰ থাকি যায় আমি ফ্ল'ৰো ঢালাই কৰি দিব পাৰোঁ তো সেইকাৰণে মেটেৰিয়েলবোৰ আপোনালোকে চাফিচিয়েণ্ট ৰাখিব যাতে ডিউৰিং ঢালাই সময়ত আপোনালোকৰ বালি কমি নাযায় নাইবা চিমেণ্ট কমি নাযায় আপোনালোকৰ পাথৰ যাতে কমি নাযায় এইটো চিষ্টেমত আপোনালোকে কামবোৰ কৰিব ট্ৰাই কৰিব তো আজিলৈকে ইমানতে শেষ কৰিম পিছত আৰু আপোনালোকৰ লগত কথা পাতিম আপোনালোকক ডিটেইলছ দেখাম ডিজাইন কেনেকুৱা হ'ব ৱালবোৰ কেনেকৈ গাঁঠা হ'ব ভিতৰত কেনেকৈ ইণ্টেৰিয়ৰবোৰ কৰা হ'ব ইয়াৰ ওপৰত আৰু এটা উঠিব পিছত এইটো আপোনালোকক দেখাম তো আজিলৈকে ইমানতে শেষ কৰিম ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব থেংক ইউ so much